নমস্কাৰ সকলোকে। আজি আমি পঢ়িম খালজি ডাইনেষ্টি। আমি অলৰেডি স্লেভ ডাইনেষ্টি খতম কৰিলোঁ। আজি বাকী 4টা খতম কৰি দিম একেবাৰতে। বেছি নাই, অকণমান আছে। তো তোমালোকে পূৰা মনত ৰাখিবলৈ ট্ৰাই কৰা। বেছি জ্ঞান ইয়াতে ঢালিব ট্ৰাই নকৰিবা। জাষ্ট মনত ৰাখা। ইম্পৰ্টেণ্টবিলাক মই অলৰেডি হাইলাইট কৰিয়ে দিছোঁ। তো সেইবিলাক মুখস্থ ৰাখা একদম, আৰু ৰিভিজন কৰা ভিডিঅ'টো চাই বাৰে। আৰু কিবা প্ৰব্লেম থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰা, নহ'লে বা ইনষ্টাগ্ৰামত ফ'ল' কৰি মোক ডাইৰেক্টলি টেক্সট কৰিব পাৰা, নিজৰ নাম্বাৰো শ্বেয়াৰ কৰিব পাৰা। মই তোমালোকক ডাইৰেক্টলি কণ্টেক্ট কৰিম, পাৰ্চনেলি গাইড কৰিম, ফ্ৰী অফ কষ্ট। ঠিক আছে। তো জালালুদ্দিন ফিৰোজ খালজি আছিলে ফাউণ্ডাৰ অফ দি খালজি ডাইনেষ্টি। তো সি মংগলবিলাকক ডিফিট কৰিছিলে। এইটো ইম্পৰ্টেণ্ট নহয় বেছি। তাৰপিছত ফিৰোজ খালজিক কোনে হত্যা কৰিছিলে? দেৱাগিৰি এক্সপিডিশ্যনত আলাউদ্দিন খালজি। তোমালোকে পদ্মাৱতী মুভিখন যদি চাইছা, তাতে যোনটো ৰণবীৰ সিঙে যাক হত্যা কৰে, এটা বুঢ়া আছিলে, তাক যে হত্যা কৰে, সেইটোৱে আছিলে ফিৰোজ খালজি। তাৰপিছত আলাউদ্দিন খালজি হত্যা কৰিছিলে তাক। তো আলাউদ্দিন খালজিৰ যোনটো কাৰ্যকাল, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰ জেনেৰেল আছিলে মালিক কাফুৰ। বাৰে আহে হা এইটো। তো ফাৰ্ষ্ট দিল্লী চুলতানত আছিলে, যি মানে চাউথ ইণ্ডিয়া কনকুৱাৰ কৰিছিলে। চাউথ ইণ্ডিয়া এটেক কৰা আৰু মানে জয়ী লাভ কৰা ব্যক্তি প্ৰথম দিল্লী চুলতানতৰ ব্যক্তি আছিলে। মাৰ্কেট কণ্ট্ৰল ছিষ্টেম তেওঁৱে ইণ্ট্ৰডিউচ কৰিছিলে। তাৰপিছত দিৱানী ৰিয়াসত, মাৰ্কেট ডিপাৰ্টমেণ্ট এটা তেওঁৱে খুলিছিলে। দিৱান মানে হয় ডিপাৰ্টমেণ্ট টাইপৰ, ঠিক আছে। ৰিয়াসত মানে হ'ল মাৰ্কেট। তাৰপিছত চাহনাই মন্দি মানেতো আমি জানো, আমি মন্দিৰত যাম বুলি যে কওঁ, মানে মাৰ্কেট, ঠিক আছে। ছুপাৰিনটেণ্ডেণ্ট চাহানাই মন্দি হ'ল ছুপাৰিনটেণ্ডেণ্ট অফ দ্য মন্দি, মানে মাৰ্কেটৰ ছুপাৰিনটেণ্ডেণ্ট। তাৰপিছত ব্ৰেণ্ডিং অফ হৰ্চেছ, ডাগ ছিষ্টেম, মানে ডিফাৰেণ্ট হৰ্চ আছিলে আগৰ দিনত, আৰবৰ হৰ্চ, কিবাৰ হৰ্চ। তো সেইবিলাকক চিনাক্তকৰণ কৰা হৈছিলে, আৰু সেইটোৰ নাম দিয়া হৈছিলে ডাগ ছিষ্টেম। আৰু চেহেৰা ছিষ্টেম ইণ্ট্ৰডিউচ কৰিছিলে, মানে কোনটো চ'ল্ডাৰবিলাকৰ মানে আজিৰ দিনত যেনেকৈ আইডেণ্টিটি কাৰ্ড থাকে, আইডেণ্টিটি কাৰ্ডত ফটো থাকে, ত'ত চিমিলাৰ কাইণ্ড অফ থিংছ মানে তেওঁ ইণ্ট্ৰডিউচ কৰিবলৈ ট্ৰাই কৰিছিলে। তাৰপিছত তেওঁ প্ৰথম দিল্লী চুলতানতৰ ৰজা আছিলে, যি মানে খালিফৰ পৰা ৰিকগনিশ্যন বিচৰা নাছিলে, আৰু নিজকে ছেকেণ্ড আলেকজেণ্ডাৰ বুলি কৈছিলে। আৰু ইয়াকে কোৱা হয় চিকান্দাৰ ই ছানি, ঠিক আছে। তাৰপিছত আপোনাৰ প্ৰথম যোন চুলতান হয়, যি মানে আৰ্মিক কেছত ৰাখিছিলে। আগতে কি হৈছিলে, জমিন তমিন দি দিছিলে, যে অলপ মাটি লৈ ল, তই তাৰ পৰা খাই লৈ জীয়াই থাকিবি, আৰু মানে চুলতানৰ হৈ তই এজ এ সৈন্য হিচাপে কাম কৰিবি। কিন্তু তেওঁ মানে নিজৰ ভঁৰালৰ পৰা কেছ টকা দি পিনে সৈন্য বহিছিল। আজিৰ দিনত যেনেকৈ চেলাৰী পাই মানুহে চাকৰি কৰিলে, তেনেকুৱা। তো তাৰপিছত তেওঁ এটা হেৰিও কৰিছিলে, লেণ্ড মেজাৰিঙৰ কাৰণে মানে বিশ্ব ছিষ্টেম এটাও আনিছিলে। আৰু যিবিলাক ৰেভিনিউ কালেক্ট কৰিছিলে, সেইবিলাকত কেছত মানে কালেক্ট কৰিবলৈ ট্ৰাই কৰিছিলে। তাৰপিছত এলকহল বেন কৰিছিলে, কাৰণ তেওঁ ৰিলিজিয়াছ পাৰ্চন, আৰু মুছলিমত এলকহল বেন হয়, ঠিক আছে। তাৰপিছত কি বুলি কয়, ছ'চিয়েল গেডাৰিং বন্ধ কৰিছিলে ৰয়েল মানুহবিলাকৰ, মানে ডাঙৰ মানুহবিলাক একেলগে মিলিব নোৱাৰিছিলে। তো এইকাৰণে মিলিব নোৱাৰিছিলে যাতে ষড়যন্ত্ৰ নকৰে তেওঁলোকে, সেইটো কাৰণে। আৰু মানে ডাঙৰ কিছুমান মানুহৰ যোনবিলাক ইনাম আৰু ৱাক মানে ফ্ৰীতে পোৱা, মানে ৰেণ্ট ফ্ৰী লেণ্ড আছিলে, সেইবিলাক কব্জা কৰি লৈছিলে, যাতে সিহঁতৰ পাৱাৰটো কমি যায়। তো আমাৰ ইয়াতে যদিও আৰু 4টামান আছে চাগে খালজি ডাইনেষ্টিৰ টোটেল ৰজা, কিন্তু এই দুটাই ইম্পৰ্টেণ্ট। তো বাকীবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাত নাহে অলমষ্ট সিহঁতৰ বিষয়ে। তাৰপিছত আপোনাৰ আহি যায় তুগলক ডাইনেষ্টি আহি যায়, ঠিক আছে। প্ৰথমতে কোন আহে? স্লেভ ডাইনেষ্টি। তাৰপিছত কোন আহে? আমাৰ খালজি ডাইনেষ্টি। তাৰপিছত কোন আহিব? তুগলক ডাইনেষ্টি। তুগলক ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয়? ঘিয়াছুদ্দিন তুগলক ফাউণ্ডাৰ হয়। তাৰপিছত তেওঁৰ অৰিজিনেল নাম আছিলে ঘাজি মালিক। ইমান নুসুধে, বাট কেতিয়াবা সুধি দিয়ে, মানে ঘাজি মালিক। আজিকালি যিহেতু কম্পিটিশ্যন বেছি হৈ আছে, তো সুধিও দিব পাৰে ঘাজি মালিক। তো খুচৰাও খান লাষ্ট ৰুলাৰ আছিলে খালজি ডাইনেষ্টিৰ। তাক মানে ডিফিট কৰি পিনে ঘিয়াছুদ্দিন তুগলক ডাইনেষ্টি আৰম্ভ কৰে। ইমান ইম্পৰ্টেণ্ট নহয় এই পইণ্টটো, ঠিক আছে। তুগলকাবাদ ফৰ্ট তেওঁ কোনে বনাইছিলে? ঘিয়াছুদ্দিন তুগলকে। ভেৰি ইম্পৰ্টেণ্ট, বাৰে আহে, ঠিক আছে।
তাৰপিছত ঘিয়াছুদ্দিন তুগলকৰ পিছত আহে মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলক এজন বহুত ফেমাছ ব্যক্তি হয়, মানে ইভেন অসমীয়া মানে কি বুলি কয় কিছুমান নট ফ্ৰেজেল ভাৰ্ব একচুৱেলি ইডিয়ামছ টাইপৰ যোনবিলাক চেণ্টেঞ্চ আছে তাতেও ব্যৱহাৰ কৰা হয় মহম্মদ বিন তুগলকৰ কথা। তো তেওঁ একচুৱেলি কি আছিলে, যদিও জ্ঞানী ইডুকেটেড ৰজা আছিলে, তেওঁ এজন মূৰ্খ ৰজা আছিলে। তেওঁ কি কৰিছিলে, তেওঁ বহুত এক্সপেৰিমেণ্ট কৰিছিলে, আৰু যিবিলাক এক্সপেৰিমেণ্ট বহুত মানে ফেইল হৈছে, সেইকাৰণে যেতিয়া মানে চৰকাৰে কিছুমান মানে একদম আল্টু ফাল্টু মানে পলিচি লৈ আনে, তো তেতিয়া মানে মানুহবিলাকে তাক কোৱা হয় তুগলকৰ নীতি আনিছে, যেন মানে তুগলকৰ নিচিনা কাম কৰিছে, মানে ডাঙৰ কাম কৰিছে, প্ৰমিছ কৰিছে, বাট কাম একো কৰিব পৰা নাই। তো মহম্মদ বিন তুগলকে কি কৰিছিলে, কেপিটেলখন দিল্লীৰ পৰা দৌলতাবাদত লৈ গৈছিলে, ছাকচেছফুল নোহোৱাৰ কাৰণে আকৌ দিল্লীলৈকে লৈ আনে, ঠিক আছে। তাৰপিছত কপাৰ আৰু ব্ৰাছৰ কইন বনাইছিলে ইনষ্টিড অফ চিলভাৰ, ঠিক আছে। তো মানুহবিলাকে কি কৰিলে, কপাৰ আৰু ব্ৰাছ ইজিলি এভেইলেবল হয়, তো সেইকাৰণে তাৰ ডুপ্লিকেট ঢেৰ বনাই দিলে, কাউণ্টাৰ ফেটেড বস্তু বনাই দিলে ঢেৰ। তো কি হ'ল, সেইটোও ফেইল হৈ গ'ল। তাৰপিছত কি হ'ল, দোৱাব ৰিজনৰ পৰা পুৰা পইচা ইনকাম কৰিবৰ কাৰণে টেক্স লগাই দিলে। মানে গংগা যমুনা ৰিজনখিনি মানে ফাৰ্টাইল লেণ্ড আছিলে, মানে সাৰ থকা লেণ্ড, তো তাতে খেতি বাতি বেছি হৈছিলে। তো সি ভাবিলে পুৰা টেক্স লগাই দিওঁ ইয়াৰ পৰা, খেতি বাতি যিহেতু বেছি হৈছিলে। তো তাৰ ফলত কি হ'ল, পিজেণ্ট ৰিভল্ট হ'ল। তাৰপিছত তেওঁ এটা এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্ট খুলিছিলে, কোহি মানে এগ্ৰিকালচাৰ, ঠিক আছে। তাৰপিছত ষ্টেট ফাৰ্মো খুলিছিলে, মানে নিজে ষ্টেট মানে যোনটো চৰকাৰে যোনটো খেতি কৰা বুলি কওঁ আমি, তো চৰকাৰী খেতি কৰিছিলে তেওঁ, কাল্টিভেশ্যন বঢ়াবৰ কাৰণে। তাৰপিছত ইবন বতুতা কাৰ টাইমত আহিছিলে, মহম্মদ বিন তুগলকৰ টাইমত আহিছিলে, আৰু কি লিখিছিলে, কিতাপখনৰ নাম ৰিলা, ঠিক আছে। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ইবন বতুতা ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত এজন কাজী অফ দিল্লীৰ এজন মানে জাজ এপইণ্ট কৰিছিলে তেওঁ, মহম্মদ বিন তুগলক। তো এইটোৱে আৰু তেওঁৰ টাইমত কিন্তু মেক্সিমাম টেৰিটৰিয়েল এক্সটেণ্ট হয় দেই, মানে তুগলক সাম্ৰাজ্যৰ মানে সম্প্ৰসাৰ ঘটে মানে। তাৰপিছত ফিৰোজ শ্বাহ তুগলক আহে। ফিৰোজ শ্বাহ তুগলকে ইকতা চিষ্টেমটোক হেৰিডিটাৰী কৰে। আগতে হেৰিডিটাৰী নাছিলে, এইটো মই অলৰেডি ইকতা চিষ্টেম তোমালোকক পঢ়াইছোঁ ইয়াতে, ৰবা ক'ত পঢ়াইছিলোঁ, এইটো ইকতা চিষ্টেম পঢ়াইছিলোঁ, ঠিক আছে। তো আগৰ ভিডিঅ' কেইটা চালেহে তোমালোকে মানে পঢ়িব পাৰিবা। ইকতা চিষ্টেম কোনে ইন্ট্ৰডিউচ কৰিছিলে, প্ৰথমতে ইলটুটমিছে যেতিয়া ইন্ট্ৰডিউচ কৰিছিলে, তেতিয়া মানে হেৰিডিটাৰী নাছিলে, মানে বাপেকৰ পৰা পুতেকে নাপাইছিলে, সেইটো মেৰিট বেছড আছিলে। তো ফিৰোজ শ্বাহ তুগলকে কি কৰিছিলে, ইৰিগেশ্যন ঢেৰ খান্দিছিলে, কেনেল খান্দিছিলে, হস্পিটেল বনাইছিলে। তাৰপিছত খেৰিয়াত এটা মানে ডিপাৰ্টমেণ্ট খুলিছিলে, চেৰিটি ডিপাৰ্টমেণ্ট হয়, খেৰেট ডিপাৰ্টমেণ্ট। তাৰপিছত দিৱানী বন্দাগান এটা ডিপাৰ্টমেণ্ট খুলিছিলে, স্লেভবিলাকৰ বন্দাগান, ঠিক আছে। তাৰপিছত ইম্প'জ জিজিয়া ব্ৰাহ্মণৰ ওপৰত মানে ইম্প'জ কৰিছিলে। তাৰপিছত অশোকান দুটা পিলাৰ দিল্লীলৈকে লৈ আনিছিলে, ঠিক আছে। তাৰপিছত আহে চাইদ ডাইনেষ্টি। তো চাইদ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয়, সৰি দেই, এতিয়া আহিল চাইদ ডাইনেষ্টি, ঠিক আছে। চাইদ ডাইনেষ্টিৰ ফাউণ্ডাৰ খিজুৰ খান হয়, কিন্তু ইমান নুসুধে হা, তেওঁ মানে এপইণ্টেড বাই দি তাইমুৰ বহুত ডাঙৰ ৰজা আছিলে মংগলৰ। তাৰপিছত তেওঁ দিল্লী কেপচাৰ কৰিছিলে 1414, ঠিক আছে। তাৰপিছত কিন্তু এইটো চুলতান হ'ব লাগে দেই, এই ৱৰ্ডটো হ'ল চুলতান, SULTAN, ঠিক আছে। কিন্তু চুলতান টাইটেলটো তেওঁ লোৱা নাছিলে, কিন্তু তেওঁৰ পুতেক মুবাৰক শ্বাহ আছিলে, তেওঁ চুলতান টাইটেলটো লৈছিলে। তাৰপিছত আলাউদ্দিন আলম শ্বাহ লাষ্ট ৰুলাৰ আছিলে চাইদ ডাইনেষ্টি ইজ নট ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে, একেবাৰে ইম্পৰ্টেণ্ট নহয়। তাৰপিছত আহি গ'ল লোধি ডাইনেষ্টিৰ ফাউণ্ডাৰ সোধে বাৰে, তো ফাউণ্ডাৰ কোন হ'ল, বাহলুল লোধি। তাৰপিছত চিকান্দাৰ লোধি আছিলে গ্ৰেটেষ্ট লোধি ৰুলাৰ, চিকান্দাৰ লোধি, নামটোতে চিকান্দাৰ আছে হা। তো
ই চিকাণ্ডাৰী মানে এটা মানে মেজাৰমেণ্ট তেওঁ টেপ টাইপৰ ওলাইছিলে মানে 30 চেণ্টিমিটাৰৰ আশে পাশে তো তাকে তেওঁ ষ্টেণ্ডাৰ্ড ছিষ্টেম আৰু এইবিলাক মেজাৰ কৰা তো তাক কি কোৱা হয় গজ ই চিকাণ্ডাৰী নিজৰ নামতে এটা মানে মানে মেজাৰমেণ্ট এটা ওলাইছিলে আৰু আগ্ৰা চিটি কোনে ফাউণ্ড কৰিছিলে চিকাণ্ডাৰ লোডিয়ে ফৰ্ম কৰিছিলে 1504ত তাৰপিছত তেওঁ পাৰ্চিয়ানত পয়েট্ৰি লিখিছিলে মানে কবিতা লিখিছিলে আৰু পেন নেম মানে কি জানানে নিজৰ অৰিজিনেল নামটোৱেদি নেলেখে মানে তেওঁ গুলৰুখি বুলি মানে এজ এ গুলৰুখি বেগ ভুখা বুলি মানে কি বুলি কওঁ এতিয়া নিজৰ নামত নেলেখি গুলৰুখিৰ নামত লিখে এইটোও আহে হা ইম্পৰ্টেণ্ট তাৰপিছত আহিল ইব্ৰাহিম লোধি আছিলে লাষ্ট ৰুলাৰ অফ দিল্লী চুলতানাত তো তেওঁৰ শাসনকালত কি হয় আলম খান আৰু দৌলত খান লোধি বাবৰক ইনভাইট কৰে ইণ্ডিয়াক আক্ৰমণ কৰিবলৈ ঠিক আছে তাৰপিছত তো ফাৰ্ষ্ট বেটেল অফ পানিপথ হয় 1526ত কি হয় বাবৰে আপোনাৰ ইব্ৰাহিম লোধিক হাৰাই দিয়ে সেইটোৱে কাহিনী খতম তাৰপিছত আহিব মোগল তো মই তাৰপিছত মোগল পঢ়াম আপোনালোকক তো দিল্লী চুলতানত পুৰা খতম হ'ল খালি ইয়াতে কেইটামান পইণ্ট মই লিখিছিলোঁ ই নট ইম্পৰ্টেণ্ট ফৰ দ্য মানে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু টেট পৰীক্ষা বা হেৰিত আৰু যেনেকৈ পুলিচ এইবিলাকৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় বাট APSC ৰিলেটেড প্ৰব্লেম মানে হয় কিহৰ কাৰণে মানে দিল্লী চুলতানতৰ ডাউনফল ষ্টাৰ্ট আৰম্ভ হৈছিলে মানে তো এইবিলাক ওৱান অফ দ্য ৰিজনছ যেনেকৈ বিজয়নগৰ এম্পায়াৰ ফাউণ্ড হৈছিলে অলমষ্ট সেইখিনি সময়তে 1347ত বামনি চুলতানেট এষ্টাব্লিছ হৈছিলে তাৰপিছত 1398ত তাইমুৰে ইনভেড কৰিছিলে আমাৰ দিল্লীত ঠিক আছে তাৰপিছত আপোনাৰ তুঘলক ৰুলটো খতম কৰি দিলে চাইদ ডাইনেষ্টি এই ক'ৰ পৰা আহিছিলে এই বাহিৰৰ পৰা আহিছিলে একচুৱেলি সিহঁতে তাইমুৰৰ হেৰি গভৰ্ণৰ আছিলে তো তাইমুৰৰ গভৰ্ণৰে দিল্লী আক্ৰমণ কৰে তো তেনেকৈ সেইবিলাক মানে দিল্লী চুলতানতৰ পতন হয় আৰু লাহে লাহে বাই দি ফাৰ্ষ্ট বেটেল অফ দ্য পানিপথ 1526ত বাবৰ আকৌ ভাৰতলৈ আহে তো এইখিনিতে সামৰিলোঁ তো দিল্লী চুলতানত পুৰা খতম হ'ল নেক্সট মোগল আহিব মোগলৰ চব কাভাৰ কৰি দিম মই তো তোমালোকে চিন্তা নকৰিবা ইম্পৰ্টেণ্ট পইণ্টছবিলাক অনলি ফ'কাছ কৰিবা চব ইম্পৰ্টেণ্ট নহয় মইতো কি ইম্পৰ্টেণ্ট হয় মুখেদি কৈয়ে দিছোঁ তো এইবিলাক পঢ়িবা আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিবা কাৰণ ইনষ্টাগ্ৰামত পুৰা মই পিক্টৰিয়েল ফটো কিছুমান আপলোড কৰিছোঁ এই ছেইম ডিটেইলছৰে সৈতে তো এইবিলাক মানে ফটো চালেও তোমালোকৰ মনত ৰখাৰ শক্তিটো বৃদ্ধি পাব আৰু তোমালোকে মোক ডাইৰেক্টলি মেছেজ কৰিব পাৰিবা এনি ডাউট থাকিলে বা কিবা ভুলকৈ মই যদি কৈছোঁ সেইটোও মই শুধৰাই ল'ম যদি তোমালোকে মোক দেখুৱাই দিয়া আৰু তোমালোকৰ যদি পাৰ্চনেল ফোন নম্বৰ শ্বেয়াৰ কৰা দেন মই তোমালোকক কণ্টেক্ট কৰি পিনে তোমালোকৰ কেনেকৈ কি প্ৰিপেৰেশ্যন কৰিছে তাৰ মই গাইডেঞ্চ লিম কাৰণ ময়ো ADRE পাছ কৰি আহিছোঁ তো তোমালোকক মই ভাবোঁ যে যদিও মই গৰু টাইপৰ মানুহ তো অকণমান হ'লেও কিছু হেল্প কৰিব পাৰিম বাই গুড নাইট